মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি জিঅ'গ্ৰাফী ক্লাছসমূহ কৰি আছিলোঁ আমি মেপিঙৰ ক্লাছসমূহ কৰি আছিলোঁ যিমান পাৰি সিমান সহজত ট্ৰিক্সৰ সহায়ত আমি ডিছকাছ কৰিব চেষ্টা কৰিছোঁ বৰ্তমান আমি আফ্ৰিকা মহাদেশত আছিলোঁ আফ্ৰিকা কণ্টিনেণ্টত আছিলোঁ ইয়াৰ আগৰ ক্লাছত আমি যিখিনি পঢ়িলোঁ মই অলপমান কুইক ৰিভিজন কৰি দিব বিচাৰিছোঁ 2 মিনিটৰ ভিতৰত যাতে আপোনালোকৰ গোটেইখিনি এবাৰ ৰিভাইজ হৈ যায় আমি এইখিনি পঢ়িছিলোঁ আমি মাউণ্ট কিলিমাঞ্জাৰোৰ বিষয়ে পঢ়িছিলোঁ যে কিলিমাঞ্জাৰোটো কেনেকুৱা ধৰণৰ মাউণ্টেইন হয় এটা এটা ভলকেনিক মাউণ্টেইন আছিলে আৰু এটা আমাক কুৱেশ্যন ডাইৰেক্টলি অহা দেখা যায় যে আফ্ৰিকাৰ কোনটো হাইয়েষ্ট পিক হয় যদি আমাক ডাইৰেক্ট কুৱেশ্যন আহে যে আফ্ৰিকাৰ হাইয়েষ্ট পিক কোনটো হয় তেতিয়া আমি কিলিমাঞ্জাৰোৰ কথাই ক'ম কিলিমাঞ্জাৰো কোনখন দেশত আছে যদি আমাক কুৱেশ্যন সোধে ডাইৰেক্টলি যে কিলিমাঞ্জাৰোখন কোনখন দেশত আছে ইন হুইচ কাউণ্ট্ৰি কোনখন দেশত আছে ডাইৰেক্টলি কুৱেশ্যন আহিলে আমি তানজানিয়া পঢ়িছিলোঁ আমি মনত ৰখা ট্ৰিক্সো ইয়াত দিছিলোঁ যে MAN মান হয় TAN টান হয় ZAN জান হয় টান মান টান জান তো এই ৰাইমিং ৱৰ্ডৰ পৰা আমি মনত ৰাখিম মান টান আৰু জান তো কিলিমাঞ্জাৰোটো কোনখন দেশত আছে তানজানিয়া দেশত আছে কাৰণ পিছত আমাৰ গোটেইবিলাক পঢ়ি থাকিলে পাহৰি যাব পাৰোঁ আমি এই কুৱেশ্যনবিলাক এনেকৈ কৰা নাই আমি টপিক ৱাইজতো পঢ়িব চেষ্টা কৰিছোঁ যেনেকৈ এতিয়া চাওক মাউণ্ট কিলিমাঞ্জাৰো ইয়াত আছিলে কোনখন দেশত আছে মান টান জান মানে তানজানিয়া দেশত আছে এইটো হাইয়েষ্ট পিক অফ আফ্ৰিকা হয় এইটো ভলকেনিক মাউণ্টেইন হয় তো এইবিলাকৰ বিষয়ে আমি গোটেইখিনি বহুত ভালকৈ পঢ়িলোঁ তাৰ লগতে আমি পঢ়িছিলোঁ এইখিনিতে মই এইটো কথা কৈ দিছোঁ বহুতে PDF কথা সুধি থাকে এতিয়া মই PDF সমূহ যিমান আমি জিঅ'গ্ৰাফী PDF কৰিছোঁ বা আমি বাকী ক্লাছবিলাকৰ PDF সমূহো সম্পূৰ্ণ ফ্ৰীকৈ সম্পূৰ্ণ গোটেইখিনি ফ্ৰীকৈ লক্ষ্যটক এপ্লিকেশ্যনত দিম গতিকে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনত ডাউনলোড কৰি যোনটো আপোনালোকৰ ফ্ৰী মেটেৰিয়েল ছেকশ্যন আছে ফ্ৰী মেটেৰিয়েল ছেকশ্যনত আপোনালোকে এটা নতুন ফল্ডাৰ দেখিব তাতে জিঅ'গ্ৰাফী মেপিঙৰ ক্লাছৰ PDF বুলি ফল্ডাৰ দেখিব তো তাত আমি গোটেই PDF বিলাক লেচন 1ৰ পৰা যিমানখিনি PDF আছে গোটেইখিনি মই নতুনকৈ তাত দি দিছোঁ গতিকে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব তাৰ ফ্ৰী মেটেৰিয়েল ছেকশ্যনত গোটেই PDF সমূহ পাই যাব ঠিক আছে তাৰ নেক্সট আমি গ্ৰাছলেণ্ডৰ বিষয়ে পঢ়িছিলোঁ গ্ৰাছলেণ্ডৰ বিষয়ে পঢ়োঁতে আমি কি পঢ়িছিলোঁ যে আমি আগতে পঢ়িছিলোঁ যেতিয়া সাউথ আমেৰিকা বিষয়ে তাত আমি পেম্পাছ গ্ৰাছলেণ্ড বা কেম্পাছ বা লানছ বা গ্ৰেণ্ড চেকো এইবিলাক গ্ৰাছলেণ্ডৰ বিষয়ে পঢ়িছিলোঁ আৰু আফ্ৰিকা মহাদেশত আমি ভেল্ড গ্ৰাছলেণ্ডৰ বিষয়ে পঢ়িছিলোঁ আমি চাবানা গ্ৰাছলেণ্ডৰ বিষয়ে পঢ়িছিলোঁ কাৰণ ইয়াৰ পৰা ডাইৰেক্টলি মেটছ দ্য ফলোয়িং হিচাপে আমাৰ কুৱেশ্যন আহে যে কোনটো মহাদেশৰ সৈতে সঠিকভাৱে মিল হৈ আছে ঠিক আছে কোনটো গ্ৰাছলেণ্ড নিজৰ কণ্টিনেণ্টৰ লগত কাৰেক্টলি মেটছ হৈ আছে তো আমি দেখা পাইছিলোঁ যে পেম্পাছটো সাউথ আমেৰিকাত আছে গতিকে অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ আছিলে তো এনেধৰণৰ কুৱেশ্যনবিলাক আমি কৰিছিলোঁ বা কেতিয়াবা আমাক ডাইৰেক্টলি ফাইন দ্য অড ওৱান বুলি এনেকৈ আহিব পাৰে ঠিক আছে এনেকৈ আহিব পাৰে যে এই যোনটো লানছ কেম্পাছ পেম্পাছ চাবানা এইবিলাকৰ ভিতৰত কোনটো অড হয় বাছি ওলাব লাগে তো আমি ইয়াৰ পৰা দেখা পাইছিলোঁ যে লানছ কেম্পাছ আৰু পেম্পাছ এই তিনিটা সাউথ আমেৰিকা মহাদেশত আছে সাউথ আমেৰিকা কণ্টিনেণ্টত আছে মাত্ৰ চাবানাটোহে আফ্ৰিকাত আছে গতিকে কোনটো অড হ'ব অমিল হ'ব সেইটো চাবানা হ'ব ক্লিয়াৰ আছে ইয়াৰলৈকে তো আজি আমি পঢ়িম ফাৰ্ষ্টত ৰিভাৰৰ বিষয়ে ঠিক আছে আমি নাইল ৰিভাৰৰ বিষয়ে অলপকৈ পঢ়িছিলোঁ তো সেই ৰিভাৰৰ বিষয়ে আমি পঢ়িম আৰু ৰিভাৰৰ বিষয়ে পঢ়াৰ পিছত যদি আমাৰ সময় মিলে আমি আজিয়েই ডেজাৰ্টৰ বিষয়ে পঢ়িম মৰুভূমিৰ বিষয়ে পঢ়িম ঠিক আছে অ'কে আমি এতিয়া ষ্টাৰ্ট কৰিম নাইল ৰিভাৰ বা নীল ৰিভাৰ যি বুলি আপোনালোকে পঢ়ে প্ৰনাউন্সিয়েশ্যনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় এক্সামত প্ৰনাউন্সিয়েশ্যনৰ ওপৰত কুৱেশ্যন নাহে এতিয়া আমি নীল ৰিভাৰৰ বিষয়ে পঢ়োঁতে ইয়াৰ আগত যেতিয়া আমি পঢ়িছিলোঁ যেতিয়া আমি আফ্ৰিকা মহাদেশৰ বিষয়ে পঢ়িছিলোঁ দেশবিলাকৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া আমি তাত কৈছিলোঁ অলপকৈ যে এই নীল ৰিভাৰ যিটো আছে সেইটো দুখন নদী মিলি পিনি বনিছে এটা হ'ল হোৱাইট নীল ৰিভাৰ এটা হ'ল ব্লু নীল ৰিভাৰ ইয়াৰলৈকে ক্লিয়াৰ আছে আমি এই হোৱাইট নীল ৰিভাৰ আৰু ব্লু নীল ৰিভাৰ যিটো আছে এই দুটাৰ বিষয়ে অলপকৈ আমি যেতিয়া লেকৰ বিষয়ে পঢ়িছিলোঁ যেতিয়া আমি ভিক্টৰিয়া লেকৰ বিষয়ে পঢ়িছিলোঁ অলপকৈ মনত পৰিছেনে যেতিয়া আমি ভিক্টৰিয়া লেকৰ বিষয়ে পঢ়িছিলোঁ তাত অলপকৈ আমি ডিছকাছ কৰিছিলোঁ যেতিয়া আমি টানা লেকৰ বিষয়ে পঢ়িছিলোঁ টানা লেক তো তাতো আমি অলপকৈ ডিছকাছ কৰিছিলোঁ তো সেইখিনি কথা আমি আকৌ পুনৰবাৰ পঢ়িম যে এই নীল ৰিভাৰটো দুখন নদী মিলি পিনি বনিছে এটা হ'ল হোৱাইট নীল ৰিভাৰ এটা হ'ল ব্লু নীল ৰিভাৰ ক্লিয়াৰ আছে আৰু আমি সকলোৱে গম পাওঁ সৰুৰ পৰা পঢ়ি আছোঁ যে পৃথিৱীৰ ভিতৰত আটাইতকৈ লংগেষ্ট ৰিভাৰ আটাইতকৈ দীঘল ৰিভাৰ কোনখন হয় নীল ৰিভাৰ হয় নাইল ৰিভাৰ হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ লংগেষ্ট ৰিভাৰ কোনখন ক'লে ডাইৰেক্ট কুৱেশ্যন আমি ক'ম নীল ৰিভাৰ এইটো চাউথৰ পৰা নৰ্থলৈ ফ্ল' কৰিছে মানে আমি ইয়াত দেখা পাইছোঁ চাওক এইফালে এইটো হোৱাইট নীল ৰিভাৰ আছে দেখা পাইছেনে মই এইটো চাওক যিটো মাৰ্ক কৰি আছোঁ বৰ্তমান এইটো চাওক আমি কৈ আছোঁ কি নীল ৰিভাৰ হোৱাইট নীল ৰিভাৰ আৰু ব্লু নীল ৰিভাৰ মিলি পিনি বনিছে তো এইটো হোৱাইট নীল ৰিভাৰটো এনেকৈ কৈছে দেখা পাইছে যদি আপুনি দেখা পাইছে এইটো চাওক এইটো হ'ল হোৱাইট নীল ৰিভাৰ আৰু এইফালৰ পৰা ব্লু নীল ৰিভাৰ গৈছে দুইটা মিলি পিনি ওপৰত চাওক নাইল ৰিভাৰ ফৰ্ম কৰিছে গতিকে এই চাউথৰ পৰা ওপৰলৈ নৰ্থলৈ গৈ আছে মানে তলৰটো চাউথ বুলি আমি কওঁ আৰু ওপৰটো আমি নৰ্থ বুলি কওঁ তো এই চাউথৰ পৰা নৰ্থলৈ এনেকৈ ফ্ল' কৰি আছে
দুখন নদী মিলি পিনি বনিছে এটা হল হোৱাইট নীল ৰিভাৰ এটা হল ব্লু নীল ৰিভাৰ একেটা কথাকে ৰিপিট কৰি থকাৰ কাৰণ হল যাতে আপোনালোকে শুনি শুনি কথাবিলাক মনত থাকিছে এই নদীৰ লগতে মই এইফালে দেশবিলাকো আঁকি দিছো চাওক তো আমি যদিহে ভালকে লক্ষ্য কৰো যেতিয়া এইটো চাওক এইডোখৰ পৰা অলমষ্ট ফৰ্ম কৰিছে এইডোখৰ পৰা এনেকে গৈছে দেখা পাইছে আপোনালোকে এইটো ইফ এনেকে ফৰ্ম কৰিছে কেনেকে ফৰ্ম কৰিছে এইডোখৰ পৰা এনেকে গৈছে হোৱাইট নীল ৰিভাৰ আৰু এইডোখৰ পৰা এনেকে ইথিঅপিয়া দেশৰ পৰা ব্লু নীল ৰিভাৰটো গৈছে দুটা মিলি পিনি এনেকে ইজিপ্ত হৈ পিনি এইডোখৰতে এইটো কি হয় এইটো মেডিটেৰেনিয়ান চি হয় গতিকে এই ওপৰৰ মেডিটেৰেনিয়ান চিত পৰিছে ইয়াৰলৈকে ক্লিয়াৰ আছে তো ইয়াৰ বিষয়ে তলতে আমি পইণ্ট কেইটামান লিখি দিছো চাওক ইয়াৰ বিষয়ে পইণ্ট কেইটামান লিখিছো যে নীল ৰিভাৰখন কোন দেশত আছে নীল ৰিভাৰখন কোন দেশত আছে যদি আমাক কুৱেশ্যন আহে ডাইৰেক্টলি আমি ফাৰ্ষ্টত ক'ম যে উগাণ্ডা দেশত আছে সাউথ সুদানত আছে ইজিপ্তত আছে তো আমি ইয়াত চালেও ভালকে দেখা পাম চাওক এইডোখৰ পৰা এনেকে এইডোখৰ উগাণ্ডা দেখা পাইছে মই যদি অলপমান জুম কৰি দিওঁ এইটো চাওক উগাণ্ডাৰ পৰা ষ্টাৰ্ট হৈছে এনেকে উগাণ্ডা সাউথ সুদান দেখা পাইছে এইটো হল সুদান দেখা পাইছে তাৰ নিচে এইটো হল ইজিপ্ত হৈ পিনি ইয়াতে মেডিটেৰেনিয়ান চিট পৰিছে ঠিক আছে আপুনি মেপৰ সহায়ত মনত ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া বেছি ইজিলি মনত থাকিব কি হৈছে এনেকে উগাণ্ডাত ষ্টাৰ্ট হৈছে সাউথ সুদানত গৈছে ইজিপ্তত গৈছে তাৰ নেক্সট ইয়াত পৰিছেগে মেডিটেৰেনিয়ান চিট ক্লিয়াৰ আছে তাৰ নেক্সট আমাক এইটো আমি কি গম পালো যে এইটো এটা লংগেষ্ট ৰিভাৰ হয় নীল ৰিভাৰটো লংগেষ্ট হয় ফ্ল'জ ইন দ্য মেডিটেৰেনিয়ান চি যে ক'ত পৰিছে কি মেডিটেৰেনিয়ান চিত পৰিছে তো আমি যেতিয়া ব্লু নীল ৰিভাৰৰ বিষয়ে পঢ়িছিলো ব্লু নীল ৰিভাৰটো ক'ৰ পৰা উৎপত্তি হয় ব্লু নীল ৰিভাৰৰ চ'ৰ্চ কোনটো হয় আমি কম লেক টানা হয় ঠিক আছে ব্লু নীল ৰিভাৰৰ চ'ৰ্চটো টানা লেক হয় আমি পঢ়িছিলো তো টানা লেকটো কোনখন দেশত আছে যদি আমাক কয় আমি কম যে টানা লেকটো ইথিঅপিয়া দেশত আছে ক'ত আছে ইথিঅপিয়া কাৰ কনফিউজন লাগিছে তো ইয়াত চাওক এইটো হল ব্লু নীল ৰিভাৰ দেখা পাইছে এইটো ব্লু নীল ৰিভাৰ তো দেশৰ হিচাপত যদি আমি চাবলৈ যাওঁ এইটো ইথিঅপিয়া দেশত আছে চাওক ধৰিব পাৰিছে নাই পৰা বাৰু মই কি কৈ আছো এইটো যিটো মাৰ্ক কৰিছো এইটো ব্লু নীল ৰিভাৰ দেখা পাইছে এইটো ইয়াত উৎপত্তি হৈছে তো কোনখন দেশত উৎপত্তি হৈছে ইথিঅপিয়া দেশত উৎপত্তি হৈছে তো ইয়াতে কি আছে ইয়াতে টানা লেক আছে কি আছে টানা লেক আছে ঠিক আছে ইয়াতে টানা লেক তো ব্লু নীল ৰিভাৰৰ আমি চ'ৰ্চটো কি গম পাওঁ টানা লেক বুলি গম পাওঁ আমি আগতো পঢ়িছো সেইকাৰণে মই ইয়াত লিখি দিছো চাওক ব্লু নীল ৰিভাৰৰ চ'ৰ্চটো হল টানা লেক আমি আগত পঢ়িছো আৰু ক'ত আছে ইথিঅপিয়া দেশত আছে একেধৰণে হোৱাইট নীল ৰিভাৰৰ চ'ৰ্চটো ক'ত আছে ভিক্টৰিয়া লেকত আছে হোৱাইট নীল ৰিভাৰ মানে কোনটো কথা আমি বৰ্তমান পাতি আছো হোৱাইট নীল ৰিভাৰ মানে এইটো চাওক হোৱাইট নীল ৰিভাৰ হয় তো ইয়াৰ চ'ৰ্চটো ক'ত আছে এইটো ভিক্টৰিয়া লেক চাওক এইটো ভিক্টৰিয়া লেক লিখা আছে স্পষ্টকে তো এই ভিক্টৰিয়া লেকটো ক'ত আছে এইটো আছিলে ভিক্টৰিয়া লেক চাওক যদি মই ইয়াত দেখাব যাওঁ এইটো আছিলে ভিক্টৰিয়া লেক দেখা পাইছে এইটো আছিলে ভিক্টৰিয়া তো ইয়াৰ কাৰণে কোনকেইখন দেশ UK দেশৰ কথা মনত ৰাখিব দিছিলো UK ইউ ফৰ উগাণ্ডা কে ফৰ কেনিয়া টি ফৰ টানজানিয়া তো ভিক্টৰিয়া লেকটো কোন দেশৰ তিনিখন দেশৰ দি চাৰাউণ্ডিং হৈ আছে এনেকে চাওক এইটো ভিক্টৰিয়া লেক আছিলে এইফালে কি আছে এইফালে উগাণ্ডা আছে মনত পৰিছে না আপোনালোকে এইফালে কি আছে এইফালে কেনিয়া আছে এইফালে কি আছে এইফালে টানজানিয়া আছে তো ভিক্টৰিয়া লেকটো কোন দেশেৰে চাৰাউণ্ডিং হৈ আছে যদি আমাক কুৱেশ্যন আহে ডাইৰেক্ট কুৱেশ্যন আমি ক'ম যে ভিক্টৰিয়া লেকটো UK দেশেৰে চাৰাউণ্ডিং হৈ আছে ইউ ফৰ কি বাৰে একেটা কথা আপুনি লিখি থাকিব তেতিয়াহে মনত থাকিব ইউ ফৰ উগাণ্ডা কে ফৰ কেনিয়া আৰু টি ফৰ টানজানিয়া ইয়াৰলৈকে ক্লিয়াৰ আছে যে হোৱাইট নীল ৰিভাৰৰ চ'ৰ্চটো ভিক্টৰিয়া লেক হয় আৰু সেই ভিক্টৰিয়া লেকটো UK দেশত আছে টানা লেকটো ইথিঅপিয়া দেশত আছে আমি আগতো ডিছকাছ কৰিছো তাৰ নেক্সট আমি আৰু এটা কথা মনত ৰাখিম যে নীল ৰিভাৰৰ কথা মনত ৰাখিলে আমি আৰু এটা কথা মনত ৰাখিম যে নীল ৰিভাৰে ডেল্টা ফৰ্ম কৰিছে আৰু ডেল্টাটো হ'ল যে ওৱান অফ দ্য ফাৰ্টাইল ৰিজন অফ ৱৰ্ল্ড ঠিক আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সাৰুৱা প্লেচ টাইপৰ ঠাই টাইপৰ ৰিজন হয় ঠিক আছে তো আমি এইখিনি নীল ৰিভাৰৰ বিষয়ে অলপকে পঢ়িলো যে নীল ৰিভাৰটো কেনেকে ফৰ্ম হৈছে হোৱাইট নীল ৰিভাৰ আৰু ব্লু নীল ৰিভাৰ মিলি পিনি ই নীল ৰিভাৰ হৈ পিনি পৰিছেগে ক'ত পৰিছে বুলি ক'লে আমি ক'ম যে মেডিটেৰেনিয়ান চিট পৰিছে সেইকাৰণে আমি ইয়াত স্পষ্টকে এই লাইনটো ভৰাই দিছো যে মেডিটেৰেনিয়ান চিট পৰিছেগে দেখা পাইছে মেডিটেৰেনিয়ান চিট পৰিছে আৰু এটা কথা মেডিটেৰেনিয়ান চিট পৰিছে ঠিক আছে এইখিনি কথা মনত ৰাখিলে হ'ব নীল ৰিভাৰৰ বিষয়ে আৰু আকৌ কৈ দিছো যে এই গোটেই PDF বিলাক আপোনালোকে আমাৰ লক্ষ্যটক এপ্লিকেশ্যনত পাই যাব লক্ষ্যটক এপ্লিকেশ্যন প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে প্লে ষ্টৰৰ পৰা লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰিব আৰু যোনটো ফ্ৰী মেটেৰিয়েল ছেকশ্যন আছে তাত গৈ পিনে আপোনালোকে এই PDF সমূহ গোটেইখিনি পাই যাব ঠিক আছে মই যিমান পাৰো আজিৰ পৰা PDF লক্ষ্যটক এপ্লিকেশ্যনতে দিবলৈ ট্ৰাই কৰিম তাৰ নেক্সট আমি নাইজাৰ ৰিভাৰৰ বিষয়ে পঢ়িম নাইজাৰ ৰিভাৰখন 5টা কাউন্ট্ৰীৰ লগত মাজেৰে গৈছে 5খন কাউন্ট্ৰী নাইজাৰ ৰিভাৰ ঠিক আছে
তো আমি প্ৰথমত GMB কথা মনত পেলাম GMB মানে কি গুৱাহাটী মিউনিচিপালিটি বোৰ্ড গুৱাহাটী মিউনিচিপেল বোৰ্ড বা গোলাঘাট মিউনিচিপেল বোৰ্ড তো যেতিয়া আপোনালোকে নাইজাৰ ৰিভাৰৰ কথা মনত পেলাব আপোনালোকে সদায় গুৱাহাটী মিউনিচিপালিটি বোৰ্ডৰ কথা মনত পেলাব বা গোলাঘাট মিউনিচিপালিটি বোৰ্ডৰ কথা মনত পেলাব GMB আৰু লগতে যিহেতু নাইজাৰ শব্দটো আছে আমি গম পাম তাৰ লগত আমি নাইজাৰ দেশৰ মাজেদি যাব যেহেতু নাইজাৰ লাগি আছে গতিকে নাইজেৰিয়া দেশৰ মাজেদি যাব ঠিক আছে আমি কি গম পালো যে নাইজাৰ ৰিভাৰটো পাঁচখন দেশৰ মাজেৰে গৈছে এটা হ'ল GMB মানে গুৱাহাটী মিউনিচিপালিটি বোৰ্ড আৰু যেহেতু নাইজাৰ শব্দটো আছে গতিকে নাইজাৰ দেশৰ মাজেৰে যাব আৰু নাইজেৰিয়া ঠিক আছে তো GMB মানে কি GMB মানে গুইনিয়া মালি আৰু বেনিন এক্সামত আপোনালোকৰ ডাইৰেক্টলি কুৱেশ্যন লিখিবলৈ নাহে আনসাৰটো যেহেতু অপচন থাকিব সেইকাৰণে ট্ৰিক্স বিলাক মনত ৰাখিব এক্সামত অপচন দেখাৰ মাত্ৰকে মনত পৰি যাব তো আমাক যদি কুৱেশ্যন সোধে আমাক যদি ডাইৰেক্ট কুৱেশ্যন সোধে যে নাইজাৰ দেশখন তলত যি চাৰিখন দেশ দিয়া আছে কোনখনত নাইজাৰ ৰিভাৰটো যোৱা নাই তো আমাক চাৰিটা দি দিলে ধৰক আমাক দি দিলে গুইনিয়া মালি বেনিন দি দিলে তাৰ নেক্সট আমাক দি দিলে যেনিবা টানজেনিয়া লগত আমাক টানজেনিয়া দি দিলে ঠিক আছে টানজেনিয়া তো আমি ডাইৰেক্টলি ক'ম যে নাইজাৰ ৰিভাৰটো টানজেনিয়া দেশত নাই কাৰণ আমি মনত পেলাম GMB বিষয়ে ক'ৰ বিষয়ে আমি GMB তো G ফৰ আমি গুইনিয়া M ফৰ মালি আৰু B ফৰ বেনিন শব্দটো মনত পেলাম GMB পৰা ঠিক আছে তো টানজেনিয়া দেশত নাইজাৰ ৰিভাৰটো নাই বুলি মনত পেলাম ঠিক আছে মনত থাকিব আপোনালোকৰ এইবোৰ চিম্পল ট্ৰিক্স হয় তাৰ নেক্সট আমি এইটো গম পালো তাৰ নেক্সট আমি অৰেঞ্জ ৰিভাৰৰ বিষয়ে পঢ়িম অৰেঞ্জ ৰিভাৰ চাও ইয়াত আছে দেখা পাইছে মই অলপমান জুম কৰি দিম তো এইফালে আটলান্টিক ওচিয়ান আছে দেখা পাইছো আমি তো অৰেঞ্জ ৰিভাৰ এনেকে আটলান্টিক ওচিয়ানতে পৰিছেগে তো ইয়াত অৰেঞ্জ ৰিভাৰ তলত আছে দেখা পাইছে অৰেঞ্জ ৰিভাৰ চাওক অৰেঞ্জ ৰিভাৰ তো আমি এইফালে দেশটো ৰাখি থৈ দিছো তাৰ মানে অৰেঞ্জ ৰিভাৰটো ক'ত আছে সাউথ আফ্ৰিকা দেশত আছে তো ভালকে যদি লক্ষ্য কৰো মই এনেকে আহি এনেকে গৈছে অৰেঞ্জ ৰিভাৰটো তাৰ মানে এনেকে আহিছে ঠিক আছে এনেকে তো এনেকে অহা মানে কি সাউথ আফ্ৰিকা আৰু এই যেটো নামিবিয়া দেশ আছিলে সাউথ আফ্ৰিকা আৰু নামিবিয়া দেশৰ এই বৰ্ডাৰ লাইনত আছে এই বৰ্ডাৰ লাইনত তাৰ মানে এইফালে নামিবিয়া দেশ আৰু এইফালে সাউথ আফ্ৰিকা দেশক দুভাগত বিভক্ত কৰিছে বৰ্ডাৰ লাইন কৰিছে যেটো অৰেঞ্জ ৰিভাৰ আছে পুনৰবাৰ কৈছো অৰেঞ্জ ৰিভাৰে কি কৰিছে অৰেঞ্জ ৰিভাৰে আমাৰ সাউথ আফ্ৰিকা আৰু নামিবিয়া দেশৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে নেচাৰেল বৰ্ডাৰ লাইন তো আমাক ডাইৰেক্টলি কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব চাওক এইটো কুৱেশ্যন আপোনালোকে চাওক যে আমাক ডাইৰেক্ট কুৱেশ্যন আহিছিলে যে নেম দ্য ৰিভাৰ হুইচ ক্ৰিয়েট নেচাৰেল বৰ্ডাৰ লাইন বিটুইন সাউথ আফ্ৰিকা এণ্ড নামিবিয়া দক্ষিণ আফ্ৰিকা আৰু নামিবিয়া দেশৰ মাজত প্ৰাকৃতিক সীমা সৃষ্টি কৰা নদীখনৰ নাম কি তো আমি এই মাত্ৰ পঢ়িছো এইটো হ'ব অৰেঞ্জ ৰিভাৰ কি হ'ব অৰেঞ্জ ৰিভাৰ এই মাত্ৰ আমি পঢ়িছো দেখা পাইছে আপোনালোকে যে ক'ত পঢ়ি আছিলো আমি পঢ়ি আছিলো এইডোখৰত চাওক এইডোখৰত আমি পঢ়ি আছিলো তো আমি এইডোখৰত পঢ়ি থাকোঁতে দেখা পাইছো যে আমি মনত পেলাম যেতিয়া আমাৰ মনলে অৰেঞ্জ ৰিভাৰৰ কথা আহিব আমি একেবাৰে আফ্ৰিকাৰ একেবাৰে তলৰ পাৰ্টৰ কথা মনত পেলাম আফ্ৰিকাৰ একেবাৰে সাউথ মোষ্ট পাৰ্টৰ কথা মনত পেলাম তাতে অৰেঞ্জ ৰিভাৰখন আছে আৰু সাউথ মোষ্ট পাৰ্টৰ কথা মনত পেলালে আমি সাউথ আফ্ৰিকা থাকিব সাউথ আফ্ৰিকা নামটোতেতো এই সাউথৰ ফালে আছে একেবাৰে সাউথ মোষ্ট পাৰ্টটো হয় সেইকাৰণে সাউথ আফ্ৰিকা তো সাউথ আফ্ৰিকা কথা মনত পেলালে আমি মনত পেলাম যে ইয়াত এই যিটো আমাৰ অৰেঞ্জ ৰিভাৰ আছিলে ই এনেকে পাছ হৈছে দেখা পাইছে এনেকে পাছ হৈছে তো এনেকে পাছ হওঁতে ই কি কৰিছে যিখন ওপৰত নামিবিয়া দেশ আছে দেখা পাইছে জুম কৰি দিছো যিখন নামিবিয়া দেশ আছে সেই সাউথ আফ্ৰিকা আৰু নামিবিয়া দেশক নেচাৰেল বৰ্ডাৰ লাইন এটা ক্ৰিয়েট কৰিছে এই অৰেঞ্জ ৰিভাৰে মনত থাকিব একেবাৰে সিম্পল পইণ্ট হয় ডাইৰেক্ট কুৱেশ্যন আহিব যে অৰেঞ্জ ৰিভাৰে সাউথ আফ্ৰিকা আৰু নামিবিয়া দেশৰ মাজত বৰ্ডাৰ লাইন ক্ৰিয়েট কৰিছে ইয়ালৈকে ক্লিয়াৰ এইখিনিতে মই এইটো কথা কৈ দিছো মই আগতো কৈছো আপোনালোকক যিসকলৰ মেথছত প্ৰব্লেম আছে কাৰণ এতিয়াও বহুতে মোক মেথছ কুৱেশ্যন কৰি থাকে যে মোৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে সো যিসকলৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে তাৰ কাৰণে আমাৰ কোৰ্ছ আছে যি দুটা কোৰ্ছ মই নিজে ক্লাছবিলাক কৰিছো মেথছৰ ক্লাছো সম্পূৰ্ণ মই কৰিছো ইংলিছৰ ক্লাছো মই সম্পূৰ্ণ কৰিছো বেছিকৰ পৰা কনচেপ্টৰ সহায়ত গোটেইবিলাক আমাৰ ক্ৰিষ্টেল ক্লিয়াৰ কৰি দিয়া হৈছে যাতে এক্সামত অলপমানো আপোনালোকে অসুবিধা নাপায় যদিহে ল'ব বিচাৰিছে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছআপ কৰি পিনি আপোনালোকে সুধিব পাৰিব মেথছ আৰু ইংলিছৰ কাৰণে আপোনালোকে স্পেচিয়েলি এডিআৰই হওক আসাম পুলিচ হওক বেলেগকে একো চিন্তা কৰিবৰ প্ৰয়োজন নাই এটা সিঙ্গল কুৱেশ্যন এক্সট্ৰাকে চোৱাৰ প্ৰয়োজন নাই গোটেইখিনি আমি ইয়াত কভাৰ কৰি দিম মেথছ আৰু ইংলিছৰ গোটেইখিনি পাই যাব সো ল'ব বিচাৰিলে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি আপোনালোকে ল'ব পাৰিব কিবা কনফিউজন আছে এই নাম্বাৰত হোৱাটছআপ কৰি সুধিব পাৰিব তাৰ নেক্সট পইণ্ট আমি মনত ৰাখিম যে ইয়াত আৰু এটা ৰিভাৰ আছে লিম্পোপো ৰিভাৰ এইটো দেখা পাইছে লিম্পোপো ৰিভাৰ ক্লিয়াৰ আছে ওচৰৰ লিম্পোপো ৰিভাৰটো চাওক
তো লিম্পপৰ ৰিভাৰ বুলি চাওঁতে আমি দেখা পাইছো এনেকে ক্ৰিয়েট কৰিছে চাওক এনেকে হয়নে এনেকে লিম্পপৰ ৰিভাৰটো এনেকে আছে অলমোষ্ট দেখা পাইছে দেশৰ মাজেৰে গ'লে এনেকে আছে তো লিম্পপৰ ৰিভাৰৰ কথা মনত পৰোতে একেই ধৰণে যেন ইউ বৰ্ডাৰ লাইন ক্ৰিয়েট কৰিছে কাৰ মাজত সাউথ আফ্ৰিকা আৰু বটছৱানা এইটো টি হ'ব লাগিছিলে এইটো হ'ব লাগিছিলে টি ঠিক আছে তো সাউথ আফ্ৰিকা আৰু বটছৱানা আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে যদি আমি ভালকে লক্ষ্য কৰোঁ এই যিটো লিম্পপৰ ৰিভাৰ আছিলে এই লিম্পপৰ ৰিভাৰটোৱে এইডোখৰত চাওক বটছৱানা আছে মই অলপমান জুম কৰি দিছোঁ এইডোখৰত চাওক বটছৱানা আছে এইডোখৰত আছে জিম্বাবৱে আৰু বটছৱানা এনেকে সাউথ আফ্ৰিকাৰ লগত বৰ্ডাৰ ক্ৰিয়েট কৰিছে ক্লিয়াৰ আছে মনত থাকিবনে যেনেকে আমি এইমাত্ৰ পঢ়িলো যে অৰেঞ্জ ৰিভাৰে নামিবিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে একেধৰণে যিটো লিম্পপৰ ৰিভাৰ আছিলে লিম্পপৰ ৰিভাৰে এই বটছৱানা আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ লাইন বটছৱানা জিম্বাবৱে আৰু সাউথ আফ্ৰিকাৰ মাজত বৰ্ডাৰ লাইন ক্ৰিয়েট কৰিছে বটছৱানাৰ লগতো সাউথ আফ্ৰিকা জিম্বাবৱেৰ লগতো সাউথ আফ্ৰিকা তো সেইটো কথা ইয়াত স্পষ্টকৈ এটা লাইনত লিখি দিয়া হৈছে যে যিটো লিম্পপৰ ৰিভাৰ আছিলে সি সাউথ আফ্ৰিকা আৰু বটছৱানাৰ মাজত বা সাউথ আফ্ৰিকা আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ লাইন ক্ৰিয়েট কৰিছে আৰু এই লিম্পপৰ ৰিভাৰটো মজাম্বিকৰ মাজেদি গৈছে তাৰ মানে বটছৱানাটো এনেকে আহি এনেকে মজাম্বিক হৈ পিনি ইণ্ডিয়ান অচিয়ানত পৰিছে এইফালে ইণ্ডিয়ান অচিয়ানখন আছে তো ইণ্ডিয়ান অচিয়ানৰ মাজত এনেকে পৰিছেগে ইয়াৰলৈকে ক্লিয়াৰ আশা কৰিছো ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো কনফিউজন নাই ইয়াৰলৈকে সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে তাৰ নেক্সট আমি লিম্পপৰ ৰিভাৰৰ কথা মনত পেলালে আমি এইটো মনত ৰাখিম যে ই ট্ৰপিক অফ কেপ্ৰিকনক কাটিছে তাৰ মানে এই লাইনডাল হ'ল ইকুৱেটৰ এনেকে ইকুৱেটৰ লাইনডাল আমাৰ পাৰ হৈ গৈছে হয়নে এনেকে আমাৰ ইকুৱেটৰ লাইনডাল পাৰ হৈ গৈছে তো তাৰ তলতে কি থাকে ট্ৰপিক অফ কেপ্ৰিকন লাইনটো থাকে মকৰ ৰেখাৰ লাইনডাল থাকে তো ট্ৰপিক অফ কেপ্ৰিকনকো ই কাটিছে এনেকে ট্ৰপিক অফ কেপ্ৰিকনকো ই কাটিছে ঠিক আছে লিম্পপৰ ৰিভাৰে ট্ৰপিক অফ কেপ্ৰিকনক কাটিছে তো সেইটো ইম্পৰ্টেণ্ট লাইন হয় যে লিম্পপৰ কোনখন নদীয়ে আফ্ৰিকাৰ কোনখন নদীয়ে ট্ৰপিক অফ কেঞ্চাৰক কাটিছে ট্ৰপিক অফ কেপ্ৰিকনক কাটিছে যদি আমাৰ ডাইৰেক্ট কুৱেশ্যন আহে আমি ক'ম যে লিম্পপৰ ৰিভাৰখনে ট্ৰপিক অফ কেপ্ৰিকনক কাটিছে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমি জাম্বিয়া ৰিভাৰৰ কথা মনত পেলাম জাম্বিয়া ৰিভাৰখন জাম্বিয়া যিহেতু শব্দটো আছে গতিকে এই জাম্বিয়া আৰু জিম্বাবৱে জেড তো এই জাম্বিয়া ৰিভাৰখনে জাম্বিয়া আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে জাম্বিয়া নহয় ৰিভাৰখন হ'ল জাম্বেজি গতিকে জাম্বেজি ৰিভাৰখনে জাম্বিয়া আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে যদি আমি ইয়াতে মেপত যদি আমি চাবলৈ যাওঁ কোনডোখৰত আমি দেখা পাম এইটো চাওক জাম্বেজি ৰিভাৰ দেখা পাইছে এইটো হ'ল জাম্বেজি ৰিভাৰ এইটো চাওক জাম্বেজি ৰিভাৰ তো জাম্বেজি ৰিভাৰটোৱে এনেকে গৈছে দেখা পাইছে আপোনালোকে গতিকে এই জিম্বাবৱে আৰু এইডোখৰত এনেকে চাওক এই জিম্বাবৱে আৰু জাম্বিয়া আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে ঠিক আছে জাম্বিয়া আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে সেইটো মনত ৰাখিম আমি জাম্বেজি ৰিভাৰৰ কথা মনত থাকোঁতে আমি এটা পঢ়িলো যে ই জাম্বিয়া আৰু জিম্বাবৱেৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰিছে লগতে ইয়াত ভিক্টৰিয়া ৱাটাৰফল আছে লগতে ইয়াত কাটাংগা প্লেটু আছে আৰু কাৰিবা ডেম আছে ঠিক আছে তো জাম্বেজিৰ কথা মনত পেলাওঁতে আমি ভিক্টৰিয়া ৱাটাৰফল বা কাটাংগা প্লেটু বা কাৰিবা ডেমৰ কথাও মনত পেলাম তো ইয়াত যদিহে আমি চাওঁ যে আসৱান ডেমটো ক'ত আছে অ'কে এইডোখৰ মই এটা পইণ্ট থাকি গৈছিলে আসৱান ডেমৰ কথা পইণ্টটো থাকি গ'লে যেতিয়া আমি নীল ৰিভাৰৰ কথা পঢ়ি আছিলোঁ নীল ৰিভাৰৰ কথা পঢ়ি থাকোঁতে মই আৰু এটা পইণ্ট আপোনালোকক কৈ দিছোঁ এইডোখৰত চাওক ই যেতিয়া হোৱাইট নীল ৰিভাৰ আৰু ব্লু নীল ৰিভাৰ এনেকে গৈ পিনি য'ত মিল হৈছে এইডোখৰত চাওক য'ত মিল হৈছে এই মিল হোৱা পইণ্টটো চুদানত আছে দেখা পাইছে এইটো চাওক এই পইণ্টটোৰ কথা কৈছোঁ এনেকে হৈ পিনি চাওক গৈছে হোৱাইট নীল ৰিভাৰ আৰু এইফালৰ পৰা গৈছে ব্লু নীল ৰিভাৰ ইয়াত যিটো পইণ্টত লগ হৈছে এইটো চুদানত লগ হৈছে চুদানৰ ক'ত লগ হৈছে তো চুদানৰ ক'ত আছে বুলি ক'লে আমি ক'ম যে চুদানৰ যিটো কেপিটেল হয় খাৰ্টুমত দুটা লগ হৈছে ঠিক আছে খাৰ্টুম তো এইফালে হোৱাইট নীল ৰিভাৰ ব্লু নীল ৰিভাৰ ক'ত লগ হৈছেগে খাৰ্টুমত লগ হৈছে চুদানৰ খাৰ্টুমত ঠিক আছে তো নীল ৰিভাৰৰ কথা মনত পেলাওঁতে আমি ইয়াত আসৱান ডেমৰ কথা মনত পেলাম ঠিক আছে আসৱান ডেম গতিকে আসৱান ডেমটো কোনখন নদীৰ লগত জড়িত বুলি ক'লে আমি ডাইৰেক্টলি ক'ম যে এইটো নীল ৰিভাৰৰ লগত জড়িত ক্লিয়াৰ আছে তো এতিয়া আমি পুনৰবাৰ MCQ লৈ যদি ঘূৰি যাওঁ মেটছ দ্য ফলোয়িং যিটো আমাৰ আছিলে তো ইয়াত চাওঁ মেটছ দ্য ফলোয়িং আছে আসৱান ডেম আছে গতিকে আসৱান ডেমটো কোনখন নদীৰ লগত জড়িত ক'লে আমি নীল ৰিভাৰৰ কথা ক'ম আলেকজেণ্ড্ৰিয়া পৰ্টটো নীল ৰিভাৰৰ লগতে জড়িত ঠিক আছে আলেকজেণ্ড্ৰিয়া পৰ্টটো নীল ৰিভাৰতে আছে তাৰ নেক্সট কাৰিবা ডেম এইমাত্ৰ পঢ়িছিলোঁ জাম্বেজি চাওক কাৰিবা ডেম এই কাৰিবা ডেমটো ক'ত আছে কাৰিবা ডেমটো জাম্বেজিত আছে ক্লিয়াৰ তাৰ নেক্সট ভিক্টৰিয়া ফলটো জাম্বেজিতে আছে এইমাত্ৰ পঢ়িছিলোঁ ভিক্টৰিয়া ৱাটাৰফল জাম্বেজিতে আছে
তাৰ নেক্সট ট্ৰপিক অফ কেপ্ৰিকনটো কি হয় লিম্পপো ৰিভাৰত ঠিক আছে ট্ৰপিক অফ কেপ্ৰিকনটো লিম্পপো ৰিভাৰে ট্ৰপিক অফ কেপ্ৰিকনক দুবাৰকে কাটিছে সেইটো আমি এইমাত্ৰ পঢ়িছিলো ক'ত পঢ়িছিলো এইটো চাওক লিম্পপো ৰিভাৰ তাক কোনে কাটিছে লিম্পপো ৰিভাৰে ট্ৰপিক অফ কেপ্ৰিকনক কাটিছে ক্লিয়াৰ আছে ইয়ালৈকে তাৰ নেক্সট কংগো ৰিভাৰ তাৰ নেক্সট আমাৰ ওচৰত আছে কংগো ৰিভাৰ এইটো চাওক কংগো ৰিভাৰ দেখা পাইছে কংগো ৰিভাৰ স্পেচিয়েলিটি হ'ল যে এইটো চাওক এইটো আমাৰ ইকুৱেটৰ লাইনডাল এনেকৈ পাৰ হৈছে দেখা পাইছে ইকুৱেটৰ লাইনডাল তো ইকুৱেটৰ লাইনডালক চাওক এই কংগো ৰিভাৰে দুবাৰ কাটিছে এনেকৈ ওপৰলৈ এবাৰ যাওঁতে আকৌ এবাৰ তললৈ আহোঁতে কাটিছে গতিকে এই পইণ্টটো কাটিছে এই পইণ্টটো কাটিছে তো ফাৰ্ষ্ট পইণ্টটো আমাৰ হ'ল যে কংগো ৰিভাৰ যিটো আছিলে কংগো ৰিভাৰে আমাৰ ইকুৱেটৰডালক দুবাৰকৈ কাটিছে যদি আমাক ডাইৰেক্টলি কুৱেশ্যন আহে যে ইকুৱেটৰক কোনখন ৰিভাৰে কাটিছে ইকুৱেটৰ লাইনক যদি আমাৰ কুৱেশ্যন আহে ইকুৱেটৰ লাইনক কোনখন ৰিভাৰে কাটিছে আমাক যদি দি দিয়ে কংগো ৰিভাৰ অপশ্যনত আমাক যদি দি দিয়ে লিম্পপো ৰিভাৰ তো আমি ক'ম যে কংগো ৰিভাৰে ইকুৱেটৰক কাটিছে লিম্পপোৱে ইকুৱেটৰক কাটা নাই কেপ্ৰিকনকহে কাটিছে লিম্পপোৱে কেপ্ৰিকনক কাটিছে আৰু কংগোৱে ইকুৱেটৰক কাটিছে দুটা বেলেগ বেলেগ ভালকৈ মনত ৰাখিব আপোনালোকে কংগোৱে ইকুৱেটৰক লিম্পপোৱে কেপ্ৰিকনক ঠিক আছে তাৰমানে ইমানকৈ মনত ৰাখিব আপোনালোকে এই চি মেটছ হ'ব নোৱাৰে কংগোৱে কেপ্ৰিকনক কাটা নাই ইয়াতো চি আছে কংগোত কেপ্ৰিকনকো চি আছে চি একেই হ'ব নোৱাৰে ঠিক আছে কংগোৱে কাটিছে ইকুৱেটৰক লিম্পপোৱে কেপ্ৰিকনক কাটিছে তো সেই কথাটো মনত ৰাখিব তো কংগো ৰিভাৰৰ কথা পঢ়োঁতে দুখন কাউণ্ট্ৰিৰ মাজত আছে এটা হ'ল DRC মানে ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো এই যিটো লাইন এইটো যদি দেখিছে চাওক অলপমান জুম কৰি দিছোঁ ফাটি গৈছে বাৰু এইটো ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আৰু তাৰে সম্বন্ধীয় ভাই কাজিন ৰিপাব্লিক অফ কংগো একেই হয় চাওক ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আৰু ৰিপাব্লিক অফ কংগো মাজত আছে ঠিক আছে কংগো ৰিভাৰখন আৰু ই কাক কাটিছে ই ইকুৱেটৰক দুবাৰকৈ কাটিছে কাটছ ইকুৱেটৰ টুৱাইচ তাৰ নেক্সট ইয়াৰ এই নদীখনৰ ওচৰতে পিগমি ট্ৰাইবক পাব আপোনালোকে পিগমি ট্ৰাইব ঠিক আছে পিগমি ট্ৰাইব চ' আমাক যদি কুৱেশ্যন আহে কোনখন নদীৰ ওচৰত পিগমি ট্ৰাইব আছে বা পিগমি ট্ৰাইবটো কোনখন নদীৰ লগত জড়িত তো আমি ক'ম যে পিগমি ট্ৰাইবটো কংগো ৰিভাৰ নদীৰ লগত জড়িত তাৰ নেক্সট ইয়াতে বয়মা ৱাটাৰফলছটো আছে ক্লিয়াৰ আছে তো আমি এইখিনি আজি নদীৰ বিষয়ে পঢ়িলোঁ তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন যিটো আছিলে ফাৰ্ষ্ট কুৱেশ্যন আমাক দিছে যে নেম দ্য ৰিভাৰ হুইচ ক্ৰিয়েট নেচাৰেল বৰ্ডাৰ লাইন বিটুইন চাউথ আফ্ৰিকা এণ্ড নামিবিয়া যে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ মাজত প্ৰাকৃতিক সীমা সৃষ্টি কৰা নদীখনৰ নাম কি তো আমি ডাইৰেক্টলি এইটো ক'ম যে অৰেঞ্জ ৰিভাৰ হয় আমি পঢ়িছিলোঁ চাউথ আফ্ৰিকা ইয়াত আছিলে এইডোখৰত নামিবিয়া আছিলে এনেকৈ অৰেঞ্জ ৰিভাৰে দুইটাকে প্ৰাকৃতিক এটা বৰ্ডাৰ লাইন ক্ৰিয়েট কৰিছিলে সেইটো আমি মেপৰ সহায়ত পঢ়িলোঁ তাৰ নেক্সট আমাক কৈছে যে হুইচ আফ্ৰিকান ৰিভাৰ কাটছ ট্ৰপিক অফ কেপ্ৰিকন টুৱাইচ ট্ৰপিক অফ কেপ্ৰিকনক মকৰ ৰেখা কোনে কাটিছে ট্ৰপিক অফ কেপ্ৰিকনক কাটোতে লিম্পপো ৰিভাৰ হয় চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ লিম্পপো ৰিভাৰ হয় অপশ্যন বি টো কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ইয়ালৈকে সম্পূৰ্ণ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই আপোনালোকৰ চ' আজি ইমানে সামৰিছোঁ নেক্সট ক্লাছত একেবাৰে ছুটি হ'ব 10-15 মিনিটমানৰ নেক্সট ক্লাছত আমি কৰিম তাত আমি ডিজাৰ্টৰ বিষয়ে পঢ়িম ঠিক আছে তো আজি ক্লাছটো ইমানটা সামৰণি মাৰিছোঁ কাৰণ মোৰ মাইকৰ চাৰ্জ খতম হৈ যাব লৈছে ৱাৰ্ণিং মাৰি আছে চ' মাইকৰ চাৰ্জ খতম হৈছে সেইকাৰণে ইয়াতে সামৰণি মাৰিছোঁ বাকী আপোনাক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদি PDF লাগে আপোনালোকে লক্ষ্যতক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ